হয় ইতিমধ্যে এই ভূপেন কুমাৰ বৰা ইতিমধ্যে ওলাই পৰিলক্ষিত আছে। আমি কথা পাতিবলৈ যত্ন কৰিম। হয় কি ক'ব বিচাৰিব এতিয়া? অভিনন্দন বিহপুৰীয়াবাসী ৰাইজক আৰু অসমৰ মাননীয় মুখ্যমন্ত্ৰী তথা বিজেপি আৰু NDA সকলো কৰ্মকৰ্তাক মই আন্তৰিক ধন্যবাদ আৰু কৃতজ্ঞতা জনাইছোঁ। আৰু কি ক'ব, যিহেতু আশা কৰা মতে হ'ল বুলি ভাবেনে আপুনি? কি ভাবে? নিশ্চিতভাৱে মই মাত্ৰ জইন কৰাৰ পাছত 40 দিনৰ দিনাখন নিৰ্বাচন অনুষ্ঠিত হৈছে, গতিকে নিশ্চিতভাৱে আমি দেখুৱাবলৈ যত্ন কৰিছোঁ, যিহেতু তেখেতক সকলোৱে এইদৰে আদৰণি জনাইছে আৰু পৰিৱেশ দেখুৱাই যাবলৈ যত্ন কৰিছোঁ। সকলোৱে তেখেতৰ সমৰ্থকসকলে এইদৰে আদৰণি জনাইছে ওলাই অহাৰ লগে লগে, আৰু আমি দেখুৱাই যাবলৈ যত্ন কৰিছোঁ। বিহপুৰীয়া সমষ্টিৰ পৰা প্ৰায় 8,000 ভোটত তেখেতে জয়লাভ কৰিছে। জিন্দাবাদ